হেল্ল' ফ্ৰেণ্ডছ, তো আজি আমি হিষ্ট্ৰীৰ লাষ্ট চেপ্টাৰৰ সকলোখিনি সম্পূৰ্ণ কুৱেশ্যন এনচাৰ্ছ কৰিম। তো তোমালোকে বহুতে কমেণ্টত হিষ্ট্ৰীৰ লাষ্ট চেপ্টাৰৰ ওপৰত ভিডিঅ' বনাব দিছিলা কাৰণে আজি মই হিষ্ট্ৰীৰ লাষ্ট চেপ্টাৰৰ ওপৰত ভিডিঅ'টো বনাইছোঁ, যাৰ নাম হ'ল ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। ইয়াৰ সকলো ধৰণৰ মই যিমানখিনি কুৱেশ্যন এনচাৰ লিখিছিলোঁ সেইটো এইটো নোটছত আছে। তো মই আজি তোমালোকক সেইবোৰ ফাৰ্ষ্টৰ পৰা কৈ যাম। ভিডিঅ'টোত অলপ লং হ'ব পাৰে কাৰণ কুৱেশ্যনছবোৰ বেছি আছে। তো তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই যাবা। আৰু এইবোৰ মই কুৱেশ্যন এনচাৰ কোনো নোটছৰ পৰা লিখা নহয়, এইবোৰ মই নিজে কিতাপৰ পৰা আণ্ডাৰলাইন কৰি লিখা। তো যদি তোমালোকে এইবোৰ কুৱেশ্যন এনচাৰ লিখা তো তেন্তে তোমালোকে কিতাপ নপঢ়িলেও হ'ল, বা চেপ্টাৰটো বহুত দীঘল আছে কাৰণে নপঢ়িলেও হ'ল। তো ফাৰ্ষ্টৰ কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰাচীনতম সভ্যতাৰ নাম লিখা। এনচাৰ হিন্দু সভ্যতা। হিন্দু সভ্যতাৰ ঘাই নিৰ্মাতা কোন? এনচাৰ দ্ৰাবিড়সকল। ৩ নম্বৰ, হিন্দু সভ্যতাৰ পৰা আৱিষ্কাৰ হোৱা কিছুমান বস্তুৰ নাম লিখা। তো পশুপতি সদৃশ মূৰ্তি, শিৱলিংগ, আৰ্হিৰ পোৰামাটিৰ সামগ্ৰী, স্বস্তিকাৰ চিন থকা মোহৰ, মাতৃদেৱীৰ মূৰ্তি আদি হিন্দু সভ্যতাৰ পৰা আৱিষ্কাৰ হৈছে। ৪ নম্বৰ, হিন্দুসকল কি বিশ্বাসী লোক আছিল? এনচাৰ জীৱ জন্তুৰ পূজা বা টোটেম বিশ্বাসী আছিল। ৫ নম্বৰ, কিদৰে অনুমান কৰিব পাৰি যে হিন্দুসকল জীৱ জন্তু বা টোটেম বিশ্বাসী বুলি? এনচাৰ ষাঁড়গৰু, ইউনিকৰ্ণ আদিৰ ছবি থকা মোহৰৰ আৱিষ্কাৰৰ পৰা অনুমান কৰিব পাৰি যে হিন্দুসকল জীৱ জন্তুৰ পূজা বা টোটেম বিশ্বাসী। ৬ নম্বৰ, ভাৰতীয় সংস্কৃতিৰ কিছুমান ক্ষেত্ৰত হিন্দু সভ্যতাৰ প্ৰভাৱ দেখা যায় বুলি কোনে মত পোষণ কৰিছিল? এনচাৰ বুৰঞ্জীবিদ R.C. মজুমদাৰে মত পোষণ কৰিছিল। ৭ নম্বৰ, কেতিয়া বৈদিক যুগৰ সূচনা হৈছিল? এনচাৰ খ্ৰীষ্টপূৰ্ব ১৫০০ চন মানত হিন্দু সভ্যতাৰ পতন হোৱাৰ পাছত বৈদিক যুগৰ সূচনা হয়। ৮ নম্বৰ, পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থৰ নাম কি? এনচাৰ ঋগ্বেদ। নেক্সট কুৱেশ্যন হ'ল ৯ নম্বৰ, ঋগবৈদিক যুগ বা আদি বৈদিক যুগ বুলিলে কি বুজা? তো খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ চন পৰ্যন্ত সময়ছোৱাক ঋগবৈদিক যুগ বা আদি বৈদিক যুগ বোলা হয়। ১০ নম্বৰ, পৰৱৰ্তী বৈদিক যুগ বুলিলে কি বুজা? খ্ৰীষ্টপূৰ্ব ১০০০ৰ পৰা খ্ৰীষ্টপূৰ্ব ৬০০ লৈ সময়ছোৱাক পৰৱৰ্তী বৈদিক যুগ বোলা হয়। ১১, বেদ কেইখন কি কি? কোনটো যুগত ৰচনা হৈছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এনচাৰ বেদ ৪খন, ঋগবেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। আদি বৈদিক যুগত ঋগ্বেদৰ ৰচনা হৈছিল আৰু পৰৱৰ্তী বৈদিক যুগত যজু, সাম আৰু অথৰ্ববেদৰ ৰচনা হৈছিল। ভাৰতীয় সংস্কৃতিৰ মহাকাব্য দুখন কি কি? কোনটো যুগত ৰচনা কৰা হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ৰামায়ণ আৰু মহাভাৰত পৰৱৰ্তী বৈদিক যুগতে ৰচনা কৰা হৈছিল। ১৩ নম্বৰ, মেডিটেৰেনিয়ান বুলি কাক জনা যায়? এনচাৰ দ্ৰাবিড়সকলক জনা যায়। ১৪ নম্বৰ, ধান খেতি, কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল, কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা কৌশল আদি কোনে সূচনা কৰিছিল? এনচাৰ অষ্ট্ৰিকসকলে সূচনা কৰিছিল। ১৫ নম্বৰটো পইণ্টত আছে যে ভাৰতীয় সংবিধানত ১২২টা প্ৰধান ভাষা আছে। সংবিধানত ২২টা ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংস্কৃতিৰ বিশেষ বৈশিষ্ট্য উল্লেখ কৰা। এনচাৰ ভাৰতীয় সংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্যসমূহ হ'ল সাংস্কৃতিক বহুত্ববাদ আৰু বৈচিত্ৰ্যৰ মাজৰ একতা। তো সাংস্কৃতিৰ দুটা বৈশিষ্ট্য ইম্পৰ্টেণ্ট। ১৭, সাংস্কৃতিক বহুত্ববাদৰ ওপৰত চমু টোকা লিখা। এনচাৰ সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিকে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সংবৰ্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টিৰ সংস্কৃতিৰ সৈতে সহৱৰ্তিতা আৰু সন্মানৰ ভাৱ পোষণ কৰা দেখা যায়। নেক্সট কুৱেশ্যন, বিবিধতাৰ মাজত একতা বা বৈচিত্ৰ্যৰ মাজত একতা বাক্যাংশৰ গুৰুত্ব সম্পৰ্কে লিখা। এনচাৰ ভাৰতীয় সংস্কৃতিৰ বিবিধতাৰ মাজৰ একতা বাক্যাংশ স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, আবুল কালাম আজাদ, সুভাষ চন্দ্ৰ বসু আদি নেতাই জনপ্ৰিয় কৰি তুলিছিল। জৱাহৰলাল নেহেৰুৰ ভাৰত সম্বেদ গ্ৰন্থখিনিৰ জৰিয়তে ই স্থায়িত্ব লাভ কৰিলে। ১৯ নম্বৰ কুৱেশ্যন, ভাৰত সম্বেদ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইম্পৰ্টেণ্ট। তো জৱাহৰলাল নেহেৰুৱে ৰচনা কৰিছিল। ২০ নম্বৰ, ভাৰতীয়সকলৰ বিবিধতাৰ মাজতো একতা সৃষ্টি কৰাত কি কি কাৰকে অৰিহণা যোগাই আহিছে? এনচাৰ ভাৰতীয়সকলৰ বিবিধতাৰ মাজতো একতা সৃষ্টি কৰাত হিন্দু ধৰ্মৰ স্বকীয় বহুত্ববাদিতা তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস, বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতাই আদিয়ে অৰিহণা যোগাইছে। ২১ নম্বৰ, বেদাংগ কেইটা কি কি?
ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ বেদাংগ 6টা জ্যোতিষ ব্যাকৰণ ছন্দ নিৰুক্ত কল্প আৰু শিক্ষা তাৰপাছত নেক্সট কুৱেশ্যনটো হ'ল 22 নম্বৰ প্ৰাচীন ভাৰতৰ ৰাজনীতি বিষয়ক গ্ৰন্থখনৰ নাম কি এনচাৰ কৌটিল্যৰ অৰ্থশাস্ত্ৰ 23 নম্বৰ অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল তো এনচাৰ কৌটিল্য ৰচনা কৰিছিল প্ৰাচীন ভাৰতৰ চিকিৎসা বিষয়ক দুখন গ্ৰন্থৰ নাম লিখা চৰক সংহিতা আৰু খুশ্ৰুত সংহিতা এইটো ইম্পৰ্টেণ্ট আৰু এইটো ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট তো এইটো ইম্পৰ্টেণ্ট যে ৰাজতৰংগনী কোনে ৰচনা কৰিছিল এনচাৰ কলহনে 26 নম্বৰ দক্ষিণ ভাৰতৰ লগত জড়িত সাহিত্যৰাজিৰ নাম সংগম সাহিত্য সত্যমেৱ জয়দেৱ বাণী ক'ৰ পৰা অনা হৈছে এনচাৰ মুণ্ডক উপনিষদৰ পৰা তো এনেকুৱা ধৰণৰ কুৱেশ্যন আমাক MCQত আহিব পাৰে 28 অহিংসাই পৰম ধৰ্ম বাণী ক'ৰ পৰা অনা হৈছে মহাভাৰতৰ পৰা 29 জননী জন্মভূমিশ্চ স্বৰ্গাত পিগৰিয়সী বাণী ক'ৰ পৰা অনা হৈছে ৰামায়ণৰ পৰা বসুধৈৱ কুটুম্বকম বাণী ক'ৰ পৰা অনা হৈছে মহোপনিষদৰ পৰা 31 ভাৰতৰ স্থাপত্য শিল্পৰ প্ৰাচীন নিদৰ্শন কি কি এনচাৰ ভাৰতৰ স্থাপত্য শিল্পৰ প্ৰাচীন নিদৰ্শন ঘাইকৈ মঠ মন্দিৰ স্তূপ আদি ধৰ্মীয় গৃহসমূহ 32 চুলতানী আৰু বাদশ্বাহী যুগত মুখ্যতঃ কেই প্ৰকাৰৰ আৰু কি কি স্থাপত্য দেখা যায় তো ইয়াৰ এনচাৰ হ'ব যে চুলতানী আৰু বাদশ্বাহী যুগত মুখ্য 4 প্ৰকাৰৰ স্থাপত্য দেখা যায় সেইবোৰ হ'ল মছজিদ মহল মাকুৱাৰা আৰু মিনাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন 33 প্ৰাচীন কালৰ শিলেৰে নিৰ্মিত মঠ মন্দিৰসমূহৰ নিৰ্মাণ শৈলীক ঘাইকৈ কেইটা আৰু কি কি ভাগত ভাগ কৰিব পাৰি এইটো আমাৰ প্ৰি ফাইনেলত আহিছিল এনচাৰ প্ৰাচীন কালৰ শিলেৰে নিৰ্মিত মঠ মন্দিৰসমূহৰ নিৰ্মাণ শৈলীক ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু বিন্ধ্যা আৰু কৃষ্ণ নদীৰ মাজভাগত দেখিবলৈ পোৱা বেছৰ শৈলী এই 3 ভাগত ভাগ কৰিব পাৰি 34 ভাৰতৰ অনেক স্তূপৰ ভিতৰত কোনটো স্তূপটোৰ ৰূপ আদৰ্শ ৰূপ বুলি কোৱা হয় এনচাৰ খাচীৰ স্তূপটোৰ ৰূপ আদৰ্শ ৰূপ বুলি কোৱা হয় এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন 35 ভাৰতৰ কোনটো স্থাপত্য ৰাজিক মধ্যমণি বোলা হয় এনচাৰ তাজমহল 36 সেইটো মানে নোটছত দিয়া আছে যে খাচীৰ স্তূপ অজন্তাৰ গুহাসমূহ আৰু তাজমহল ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হৈছে 37 UNESCOৰ সম্পূৰ্ণ নামটো কি এনচাৰ ইউনাইটেড নেশ্যন এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন এইটো MCQত আহিব পাৰে 38 ভাৰতৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন কেতিয়াৰ পৰা দেখিবলৈ পোৱা গৈছিল এনচাৰ হিন্দু সভ্যতাৰ সময়ৰ পৰাই দেখিবলৈ পোৱা গৈছিল তাৰপাছত 39 প্ৰাচীন কালত ভাস্কৰ্যবোৰত কি দেখা পোৱা যায় এনচাৰ গৌতম বুদ্ধ মহাবীৰ হিন্দু দেৱ দেৱী যক্ষ যক্ষিণী অপেশ্বৰী হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ জন্তুৰ মূৰ্তি এই ভাস্কৰ্যসমূহৰ ভিতৰত দেখা যায় তাৰপাছত নেক্সট কুৱেশ্যন হ'ব বা নেক্সট কুৱেশ্যন আছে 40 নম্বৰ কুৱেশ্যন সেইটো হ'ল কোনবোৰ স্তম্ভ গৌতম বুদ্ধৰ জীৱনৰ বিভিন্ন ঘটনাৰ লগত জড়িত এনচাৰ অশোকৰ স্তম্ভসমূহৰ ভিতৰত থকা জন্তুৰ মূৰ্তিসমূহ গৌতম বুদ্ধৰ জীৱনৰ বিভিন্ন ঘটনাৰ লগত জড়িত তাৰপাছত 41 নম্বৰ কুৱেশ্যন ভাৰতত গঢ়ি উঠা ভাস্কৰ্য শিল্পকলাৰ প্ৰধান ভাগ কেইটা আৰু কি কি তো ইয়াৰ এনচাৰ হ'ব ভাৰতত গঢ়ি উঠা ভাস্কৰ্য শিল্পকলাৰ গান্ধাৰ শিল্পকলা মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা নামেৰে 3টা ভাগত ভাগ কৰিব পাৰি ইয়াত সেইবোৰৰ বিষয়ে বহলাই লিখা হ'ল গান্ধাৰ শিল্পকলাত গ্ৰীক ৰোমান ভাস্কৰ্য শিল্পকৌশলৰ প্ৰয়োগ কৰি বহু বুদ্ধ মূৰ্তি নিৰ্মাণ কৰা হৈছিল ছেকেণ্ড আহিছে মথুৰা শিল্পকলা তো মথুৰা শিল্পকলা আৰম্ভণিতে স্বকীয়ভাৱে বিকশিত হৈছিল যদিও পিছলৈ গান্ধাৰ শিল্পকলাৰ দ্বাৰা প্ৰভাৱিত হৈছিল এই শিল্পকলাই গুপ্ত যুগত চৰম উৎকৰ্ষ লাভ কৰিছিল তাৰপাছত আহিছে অমৰাৱতী শিল্পকলা তো অমৰাৱতী শিল্পকলা খ্ৰীষ্টপূৰ্ব 3য় শতিকাৰ পৰা প্ৰায় 600 বছৰ জুৰি প্ৰচলিত হৈ আছিল ঘাইকৈ সাতবাহনসকলে এই শিল্পকলাক পৃষ্ঠপোষকতা কৰিছিল 43 কোনটো যুগত ভাৰতীয় ভাস্কৰ্য শিল্পকলাৰ অৱনতি ঘটে এনচাৰ মধ্যযুগত 44 প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ ঐতিহ্যসমূহক প্ৰধানত কেইটা আৰু কি কি ভাগত ভগাব পাৰি এনচাৰ 2টা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপাছত আহিল ক্ষুদ্ৰাকাৰ চিত্ৰসমূহৰ ব্যৱহাৰ লিখা এনচাৰ ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্ৰন্থবোৰ অলংকৃত কৰিবলৈ আৰু সচিত্ৰ বিৱৰণ দিবলৈ অংকন কৰা হৈছিল
তাৰ পাছত নেক্সট কুৱেশ্যনটো হ'ল 46 নম্বৰ অজন্তাৰ গুহা ক'ত অৱস্থিত ইম্পৰ্টেণ্ট মহাৰাষ্ট্ৰত বাঘৰ গুহা ক'ত অৱস্থিত মধ্যপ্ৰদেশত এইবোৰ আমাৰ MCQত আহিব পাৰে তাৰ পাছত চিত্তনাৱালাছৰ গুহা আৰু আৰামালাই গুহা ক'ত অৱস্থিত এনচাৰ তামিলনাডুত অৱস্থিত 49 চিত্ৰকলাৰ খৰাংগ বুলিলে কি বুজা প্ৰাচীন কালত কি খৰাংগৰ চৰ্চা হৈছিল ইম্পৰ্টেণ্ট কুৱেশ্যন তো চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় আকৃতি জোখমাক আবেগ অনুভূতি প্ৰকাশক কৌশল কলাত্মক উপস্থাপন সাদৃশ্য জ্ঞান আৰু তুলিকা ব্যৱহাৰৰ নিয়মক এই খৰাংগৰ চৰ্চা হৈছিল তাৰ পাছত 50 নম্বৰ প্ৰাচীন কালত কিদৰে ৰং তৈয়াৰ কৰি চিত্ৰ অংকন কৰা হৈছিল এনচাৰ এলান্ধু হালধি সেন্দুৰ শিলিকাৰ ৰস কেঁচুৰ ৰস আদি প্ৰাকৃতিক সামগ্ৰীৰে ৰং তৈয়াৰ কৰি চিত্ৰ অংকন কৰা হৈছিল তাৰ পাছত আহিল কাৰ পৃষ্ঠপোষকতাত ক্ষুদ্ৰকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হৈছিল এনচাৰ মোগলসকলৰ দিনত আকবৰ জাহাংগীৰ আৰু শ্বাহজাহানৰ পৃষ্ঠপোষকতাত ক্ষুদ্ৰকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হৈছিল 52 ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ অঁকা কিছুমান গ্ৰন্থৰ উদাহৰণ দিয়া এনচাৰ পাটছানামা তুতিনামা জাহাংগীৰনামা দাস্তান-ই-আমিৰ খামছা আদি গ্ৰন্থত ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ অঁকা হৈছিল তাৰ পাছত নেক্সট কুৱেশ্যনটো হ'ল 53 নম্বৰ তো হ'ল মোগল যুগৰ চিত্ৰসমূহত কি বিষয়ক লৈ চিত্ৰ অঁকা হৈছিল এনচাৰ মোগল যুগৰ চিত্ৰসমূহত সম্ৰাটসকলৰ ছবি দৰবাৰ যুদ্ধ জয় চিকাৰ বাগিচা ফুল গছ লতিকা জন্তু আদি বিষয়ক লৈ চিত্ৰ অঁকা হৈছিল 54 নাট্যশাস্ত্ৰ কাৰ ৰচনা ভৰতমুনিৰ ৰচনা ধ্ৰুপদ কিহৰ লগত জড়িত সংগীতৰ লগত জড়িত তাৰ পাছত এটা পইণ্ট আছে যে বিভিন্ন প্ৰকাৰৰ বাঁহী পেঁপা চেহনাই ঢোল তবলা বিভিন্ন ধৰণৰ তাল নাগাৰা মৃদংগ খোল সাৰংগী সন্তুৰ জলতৰংগ নুপুৰ সেতাৰ চাৰিন্দা দুতাৰা বিভিন্ন প্ৰকাৰৰ বীণা আদি বাদ্যযন্ত্ৰ ধ্ৰুপদী সংগীত আৰু লোকসংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু বৰ্তমানো এই বাদ্যযন্ত্ৰসমূহৰ বহুলভাৱে প্ৰচলন হৈ আছে তাৰ পাছত 57 আহিল ধ্ৰুপদী নৃত্য কেইবিধ আৰু কি এনচাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত 8বিধ ধ্ৰুপদী নৃত্য আছে সেইবোৰ হ'ল কথককলি মোহিনীআট্টম ভাৰতনাট্যম কুচিপুড়ি ওড়িশী কথক সত্ৰীয়া আৰু মণিপুৰী তাৰ পাছত ইয়াতে 58 আছে যে কোনবোৰ নৃত্য কি ৰাজ্য তো 58 নম্বৰ কথককলি মালায়ালম বা কেৰেলা মোহিনীআট্টম কেৰেলা ভাৰতনাট্যম তামিলনাডু কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ তো এনেকুৱা আমাক MCQত আহিব পাৰে তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ পাছত আৰু আছে ওড়িশী উৰিষ্যা কথক উত্তৰ ভাৰত সত্ৰীয়া অসম মণিপুৰ ঠিক আছে তো 59 নম্বৰ যোগসূত্ৰ কোনে ৰচনা কৰিছিল মহৰ্ষি পতঞ্জলীয়ে যোগৰ উদ্দেশ্য কি যোগৰ উদ্দেশ্য হ'ল শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক সচেতন সক্ৰিয় পদ্ধতি হিচাপে আৰু জীৱন যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিয়া তাৰ পাছত 61 পতঞ্জলি যোগ পদ্ধতিত কি যোগৰ বিধান দিয়া হৈছে এনচাৰ পতঞ্জলিৰ যোগ পদ্ধতিত যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান আৰু সমাধি নামেৰে অষ্টাংগ যোগৰ বিধান দিয়া হৈছে তাৰ পাছত আহিল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কিমান তাৰিখে পালন কৰা হয় মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তো 21 জুন তাৰিখে পালন কৰা হয় 63 উত্তৰ পূৰ্বাঞ্চল শব্দটো কোনে উদ্ভাৱন কৰিছিল এনচাৰ উত্তৰ পূৰ্বাঞ্চল শব্দটো উপনিৱেশিক ব্ৰিটিছ শাসকসকলে উদ্ভাৱন কৰিছিল 64 উত্তৰ পূৰ্বাঞ্চল শব্দটোৱে সামৰি লোৱা ৰাজ্যকেইখন কি তো উত্তৰ পূৰ্বাঞ্চল শব্দটোৱে সামৰি লোৱা ৰাজ্যকেইখন হ'ল পিছত আছে যে ৰাজ্যকেইখন হ'ল অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু অসম তাৰ পাছত 65 নম্বৰ ভাৰত চৰকাৰে নৰ্থ ইষ্ট কাউন্সিল নামেৰে এখন পৰিষদ গঠন কৰিছিল এইটো মানে পইণ্টত দিয়া আছে ঠিক আছে তাৰ পাছত 66 অসমৰ সাৰুৱা সমতল ভূমিখণ্ড দুখন কি এনচাৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা তাৰ পাছত 67 কেতিয়া বৰ্মন বংশৰ প্ৰতিষ্ঠা হৈছিল খ্ৰীষ্টীয় 4ৰ্থ শতিকাত বৰ্মন বংশৰ প্ৰতিষ্ঠা হৈছিল 68 টো পইণ্ট আছে যে অসমকে ধৰি সমগ্ৰ অঞ্চলটোৰ অধিকাংশ লোকে বৃহত্তৰ মংগোলীয় গোষ্ঠীৰ বিভিন্ন শাখা প্ৰশাখাৰ অন্তৰ্গত জনজাতীয় লোক 69 নিগ্ৰো উপাদান ক'ত পোৱা গৈছে এনচাৰ নগাসকলৰ একাংশৰ মাজত নিগ্ৰো নৃগোষ্ঠীৰ উৎপাদন পোৱা গৈছে 70 নম্বৰ কুৱেশ্যন মেঘালয়ৰ খাচীয়া লোকসকল কি গোষ্ঠীৰ লোক এনচাৰ অষ্ট্ৰিক গোষ্ঠীৰ লোক 71 অৰুণাচলৰ বাসিন্দাসকলে কোনজন দেৱতাক পূজা কৰে এনচাৰ দনিপল অৰ্থাৎ চন্দ্ৰ সূৰ্যক পূজা কৰে তাৰ পাছত আহিল হৰ্ণবিল কি গোষ্ঠীৰ লোকৰ উৎসৱ এনচাৰ নগা গোষ্ঠীৰ উৎসৱ ঠিক আছে হৰ্ণবিল নগা গোষ্ঠীৰ উৎসৱ
তাৰ পাছত নেক্সট কুৱেশ্যন 73 হৰ্ণবিল উৎসৱ ক'ত আৰু কেতিয়া হয় এনচাৰ হৰ্ণবিল উৎসৱ নাগালেণ্ডত ডিচেম্বৰ মাহৰ প্ৰথম 10টা দিনত উদযাপন কৰা হয় তাৰ পাছত 74 নগাসকলে কোনটো জীৱক এক ত্ৰাণকৰ্তা পবিত্ৰ জীৱ হিচাপে বিবেচনা কৰে এনচাৰ ধনেক পক্ষী তাৰ পাছত হেৰাক্কা নামৰ আন্দোলন কোনে আৰম্ভ কৰিছিল এনচাৰ স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে হেৰাক্কা আন্দোলন আৰম্ভ কৰিছিল 76 হেৰাক্কা আন্দোলন কোনখন ৰাজ্যৰ লগত জড়িত নাগালেণ্ড 77 মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ লোক কি ধৰ্মাৱলম্বী এনচাৰ চৈতন্যপন্থী বৈষ্ণৱ ধৰ্মালম্বীৰ 78 মেঘালয়ৰ সমাজ ব্যৱস্থাটো কি মাতৃতান্ত্ৰিক 79 সপ্তকাণ্ড ৰামায়ণ কোনে অনুবাদ কৰিছিল মাধৱ কন্দলীয়ে 80 কথাগীতা কাৰ ৰচনা ভট্টদেৱৰ তো ভট্টদেৱে কথাগীতা ভাগৱত কথা আৰু ৰত্নাৱলী কথা ৰচনা কৰিছিল ইম্পৰ্টেণ্ট তো পদ্যগীতা কাৰ ৰচনা গোবিন্দ মিশ্ৰৰ ৰচনা অৰ্থাৎ পদ্যগীতা গোবিন্দ মিশ্ৰ ৰচনা কৰিছিল তাৰ পাছত আহিল নেক্সট কুৱেশ্যন আমাৰ আছে যে ব্ৰিটিছৰ কালত ছপা কৰা দুটা বুৰঞ্জীৰ নাম লিখা দেওধাই বুৰঞ্জী কাছাৰী বুৰঞ্জী জয়ন্তীয়া বুৰঞ্জী ত্ৰিপুৰা বুৰঞ্জী ইত্যাদি 84 অসমৰ প্ৰথম বাৰ্তালোচনীৰ নাম কি কেতিয়া প্ৰকাশ হৈছিল তো এইটো ইম্পৰ্টেণ্ট অৰুণোদয় 1846 চনত প্ৰকাশ হৈছিল 85 হিন্দু ধৰ্মৰ ভিতৰত ঘাইকৈ কি লোক দেখা যায় এনচাৰ হিন্দু ধৰ্মৰ ভিতৰত ঘাইকৈ শাক্ত শৈৱ বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায় তাৰ পাছত অসমৰ পৃথিৱী বিখ্যাত শক্তিপীঠটোৰ নাম কি কামাখ্যা মন্দিৰ তাৰ পাছত 87 অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এখন পবিত্ৰ তীৰ্থস্থানৰ নাম লিখা এনচাৰ হাজোৰ পুৱা মক্কা তাৰ পাছত আছে কাৰ দিনত চাহ মিলন অসমলৈ আহিছিল তো স্বৰ্গদেৱ গদাধৰ সিংহৰ দিনত 89 জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল এনচাৰ চুফি সাধক আজান পীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰিছিল তাৰ পাছত আজান পীৰৰ প্ৰকৃত নাম কি চাহ মিলন তাৰ পাছত নেক্সট কুৱেশ্যন 91 যে কোনজন ৰজাৰ দিনত মানৰ আক্ৰমণ হৈছিল ৰজা চন্দ্ৰকান্ত সিংহৰ দিনত অসমত আৱিষ্কাৰ হোৱা কিছুমান খাচীপতীয়া পুথিৰ নাম লিখা তো এনচাৰ হ'ল আনন্দ লহৰী হস্তি বিদ্যাৰ্ণৱ চিত্ৰ ভাগৱত গীত গোবিন্দ কুমৰ হৰণ শংকচূড় বধ লৱকুশৰ যুদ্ধ আদি খাচীপতীয়া পুথি তাৰ পাছত 93 খাচীপতীয়া পুথিত কি ৰং ব্যৱহাৰ কৰি চিত্ৰ অংকন কৰা হৈছিল প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি চিত্ৰ অংকন কৰা হৈছিল 94 হস্তবিদ্যাৰ্ণৱ পুথিখন কোনে ৰচনা কৰিছিল এনচাৰ সুকুমাৰ বৰকাইথে ৰচনা কৰিছিল ইম্পৰ্টেণ্ট 95 হস্তবিদ্যাৰ্ণৱ পুথিখনত চিত্ৰসমূহ অঁকা চিত্ৰকৰ দুগৰাকীৰ নাম কি এনচাৰ দিলবৰ আৰু দুচাই 96 অসমৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন আৱিষ্কৃত হোৱা ঠাইকেইখনমানৰ নাম লিখা এনচাৰ তেজপুৰৰ দ পৰ্বতীয়া বামুণী পাহাৰ মদন কামদেৱ আমবাৰী দবকা সূৰ্য পাহাৰ বৰগংগা দেওপানী হোজাই ডিব্ৰুগড় মংগলদৈ আদি তাৰ পাছত 97 শিৱসাগৰৰ যিকোনো তিনিটা স্থাপত্যৰ নাম লিখা তো এনচাৰ ৰংঘৰ কাৰেংঘৰ আৰু তলাতল ঘৰ তো এইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ পাছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল এইবোৰ চব কিতাপৰ ভিতৰৰ কুৱেশ্যন মই বাহিৰৰ কুৱেশ্যন এইবোৰ শেষ হোৱাৰ পাছত কম অনুশীলনীৰ কুৱেশ্যন হ'ব তাৰ পাছত 98 নম্বৰ কুৱেশ্যনটো হ'ল আহোমৰ শাসনকালত নিৰ্মিত মন্দিৰবোৰত কি দুটা অংশ দেখিবলৈ পোৱা যায় এনচাৰ গৰ্ভগৃহ আৰু মণ্ডপ এই দুটা অংশ দেখিবলৈ পোৱা যায় তো কোনে তলাতল ঘৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল এনচাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই অৰ্থাৎ আমি ইয়াত কোনে নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহ কোনে কাৰ্য আৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই অৰ্থাৎ স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কাৰ্য আৰম্ভ কৰি তেওঁ মানে ঢুকাল বা মৃত্যু হ'ল তাৰ পাছত সেইটো সম্পূৰ্ণ কোনে কৰিলে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সম্পূৰ্ণ কৰিলে সেইকাৰণে তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল বুলি ক'লে আমি লিখিব লাগিব ৰাজেশ্বৰ সিংহ কিন্তু কোনে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল তেনেকা দিলে আমি লিখিব লাগিব স্বৰ্গদেউ ৰুদ্ৰসিংহ তাৰ পাছত 101 কি উদ্দেশ্যৰে ৰংঘৰটো নিৰ্মাণ কৰা হৈছিল এনচাৰ ৰংঘৰটো নিৰ্মাণ কৰা হৈছিল দুমহলীয়াকৈ সন্মুখৰ বাকৰিত বিহু উৎসৱ চাবলৈ আহোম কালত নিৰ্মাণ হোৱা কিছুমান শিলৰ সাঁকোৰ নাম লিখা এনচাৰ নামদাম দৰিকা আৰু দিনজয়ৰ শিলৰ সাঁকো ইত্যাদি 103 কৰাল বুলিলে কি বুজা এনচাৰ ইটা আদি গাঁঠিবলৈ অসমত নিজা পদ্ধতিৰে বৰালি মাছ কণী বৰা চাউল আদিৰে কৰাল তৈয়াৰ কৰা হৈছিল 104 চাংৰুং ফুকনৰ বুৰঞ্জী কাক কোৱা হয় বা কাক বোলে চাংৰুং ফুকনৰ কাৰ্যাৱলী লিপিবদ্ধ থকা বুৰঞ্জীসমূহক চাংৰুং ফুকনৰ বুৰঞ্জী বোলা হয় তাৰ পাছত 105 সংক্ৰান্তি বা দুমাহী কাক বোলে এনচাৰ চত মাহৰ শেষৰ দিনটোকে দুমাহী বা সংক্ৰান্তি বোলে 106 অসমত প্ৰচলিত যিকোনো তিনিটা লোকগীতৰ নাম লিখা এনচাৰ আইনাম বিয়ানাম নিচুকনি গীত আদি 107 অসমৰ সংগীত নাটক একাডেমী বঁটা পোৱা তিনিজন ব্যক্তিৰ নাম লিখা এনচাৰ প্ৰয়াত খগেন মহন্ত ৰামেশ্বৰ পাঠক আৰু প্ৰতিমা পাণ্ডে বৰুৱা
108 প্ৰতিমা পাণ্ডে বৰুৱা কি উপাধিৰে বিভূষিত কৰা হৈছিল এনসাৰ পদ্মশ্ৰী উপাধিৰে 109 ওজাপালি কি ভাগত বিভক্ত তো এনসাৰ ওজাপালি ব্যাসৰ ওজা আৰু সুকনান্নী ওজা নামেৰে দুটা ভাগত বিভক্ত 110 ব্যাসৰ ওজা আৰু সুকনান্নী ওজা মূলতঃ কি গোৱা হয় এনসাৰ ব্যাসৰ ওজাত মূলতঃ ৰামায়ণ মহাভাৰতৰ কাহিনীক লৈ বৈষ্ণৱী গীত গোৱা হয় আৰু মনসা দেৱীৰ তুষ্টিৰ বাবে গোৱা গীতেৰে সুকনান্নী ওজাপালি গোৱা হয় 111 ওজাপালি গীত গোৱা অসমৰ দুগৰাকী শিল্পীৰ নাম লিখা এনসাৰ ললিত চন্দ্ৰ নাথ আৰু কিনাৰাম নাথ তাৰপিছত নেক্সট কুৱেশ্যন 112 নম্বৰ সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত ওজাপালি গীত গোৱা শিল্পীজনৰ নাম বা কিনাৰাম নাথক কি বঁটাৰে সন্মানিত কৰা হৈছিল তেতিয়া হ'ব সংগীত নাটক অকাডেমী বঁটা আৰু সংগীত নাটক অকাডেমী বঁটা পোৱা ওজাপালিৰ নাম লিখিলে হ'ব কিনাৰাম নাথ ইম্পৰ্টেণ্ট কুৱেশ্যন 113 দৰং জিলাত প্ৰচলিত যিকোনো দুটা লোকনৃত্যৰ নাম লিখা এনসাৰ ঢেপাঢুলীয়া বৰঢুলীয়া আৰু দেওধাই নৃত্য তো 114 আছে বিহুৰ বিষয় লিখা এইটো অনুশীলনৰ লাষ্টতো আছে হা তো বিহু অসমৰ এক অতি আদৰৰ উৎসৱ ই হৈছে মানুহৰ জাতীয় জীৱনৰ এক প্ৰকাশভংগী বিহু হৈছে এক জনজাতীয় উৎসৱ বিহুৰ বিভিন্ন নামকৰণে বিভিন্নজনে বিহু পালন কৰে বিহু প্ৰধানত তিনি প্ৰকাৰৰ বহাগ বিহু বা ৰঙালী বিহু কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু ফাৰ্ষ্ট আহিল বহাগ বিহু তো চত মাহৰ শেষৰ দিনৰ পৰা বহাগ মাহৰ 6 তাৰিখলৈ বহাগ বিহু উদযাপন কৰা হয় চত মাহৰ শেষ দিনটোৰ সংক্ৰান্তি বা দুমাহী বোলে সেইদিনা গৰু বিহু উদযাপন কৰা হয় গৰু বিহুৰ দিনা গৰুক লাও বেঙেনা খুৱাই আৰু নদীত দীঘলতি মখিয়তিৰে কোবাই সোনকালে ডাঙৰ হ'বলৈ আশীৰ্বাদ দিয়ে ৰঙালী বিহুৰ প্ৰথম দিনা মানুহ বিহুৰ দিনাই ৰাতিপুৱা গা পা ধুই সৰুৱে ডাঙৰক সেৱা জনায় ডাঙৰে সৰুক আশীৰ্বাদ জনায় আৰু ইজনে সিজনক বিহুৱানেৰে মৰম যাচে এই উৎসৱ অসমৰ ডেকা গাভৰুসকলে বিহু নৃত্য আৰু বিহু গীতেৰে ৰং ধেমালি কৰে বৰ্তমান সময়ত মঞ্চ বিহুৰ প্ৰচলন বেছি তাৰ পাছত আহিল কাতি বিহু তো আহিন আৰু কাতিৰ সংক্ৰান্তিত পালন কৰা কাতি বিহুত উলহ মালহ ভোগ প্ৰাচুৰ্য নাথাকে এই বিহুত তুলসীৰ তলত পথাৰত চাকি তথা আকাশবন্তি জ্বলাই খেতি বাতিৰ প্ৰাচুৰ্যতাৰ বাবে লক্ষ্মী দেৱীৰ প্ৰণাম জনায় তাৰ পাছত আহিল মাঘ বিহু তো পুহ মাহৰ সংক্ৰান্তিৰ দিনৰ পৰা এই বিহু পালন কৰা হয় এই সময়ত গৃহস্থৰ ভঁৰাল শস্যৰে পৰিপূৰ্ণ হৈ থাকে মাঘ বিহু ভোগৰ উৎসৱ এই উৎসৱৰ আগদিনা অৰ্থাৎ উৰুকা ৰাতি সকলোৱে মিলা প্ৰীতিৰে ভোজ ভাত খায় ভেলাঘৰত কটায় আৰু পিছদিনা ৰাতিপুৱাই গা পা ধুই মেজি আলু ভেলাঘৰ জ্বলাই অগ্নিক সেৱা পূজা কৰে মেজিৰ উত্তাপে মানুহৰ জীৱন আনন্দময় কৰি তোলাৰ বাবে সকলোৱে কামনা কৰে পিঠা পনা লাডু খন্দ আদি খায় আৰু খুৱায় এই উৎসৱ পালন কৰে অসমীয়া জাতিৰ প্ৰাণস্বৰূপ বিহু উৎসৱৰ অস্তিত্ব বজাই ৰখা প্ৰতিজন অসমীয়াৰ কৰ্তব্য অসমীয়া জাতিৰ সমন্বয়ৰ বাহক এই উৎসৱৰ মূল্য বুজি প্ৰতিজন অসমীয়াই ইয়াক জীয়াই ৰখা উচিত তো এইখিনি হ'ল ভিতৰৰ কুৱেশ্যন আৰু এটা আছে যে তো ইয়াত চোৱা হা এইটো কুৱেশ্যন তো অসম চীনৰ লগত কিদৰে সংযোজিত হৈ আছে এনসাৰ চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেশ্মী পথৰ জৰিয়তে অসম চীনৰ লগত সংযোজিত হৈ আছে তাৰ পাছত ভিতৰৰ কুৱেশ্যন আমি পালোঁ ভিতৰৰ কুৱেশ্যন 115টা আমি পালোঁ এতিয়া আহিল বাহিৰা কুৱেশ্যন অৰ্থাৎ অনুশীলনীৰ কুৱেশ্যন তো হিন্দু সভ্যতাৰ পূব সীমা গাঙ্গেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল তো মিৰাটলৈকে বিস্তৃত আছিল 2 নম্বৰ হিন্দু সভ্যতাৰ নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল এনসাৰ খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দতে বিকাশ হৈছিল 3 নম্বৰ ঋগ্বেদৰ আনুমানিক ৰচনাকাল কি খ্ৰীষ্টপূৰ্ব 1500 চনৰ পৰা খ্ৰীষ্টপূৰ্ব 1000 চনৰ মাজত 4 নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক থকা সত্যমেৱ জয়তে এই বাক্যশাৰীৰ মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে এনসাৰ মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে 5 নম্বৰ প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ত বিখ্যাত গ্ৰন্থখনৰ নাম কি কৌটিল্যৰ দ্বাৰা ৰচিত অৰ্থশাস্ত্ৰ 6 নম্বৰ বিবিধতাৰ মাজত একতা বা ইউনাইটি ইন ডিভাৰ্চিটি এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিছে এনসাৰ জৱাহৰলাল নেহৰুৰ গ্ৰন্থ ভাৰত সম্বেদৰ জৰিয়তে 7 নম্বৰ ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলী গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল এনসাৰ গান্ধাৰ শিল্পকলাত নেক্সট কুৱেশ্যন ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল খ্ৰীষ্টপূৰ্ব 200 পৰা খ্ৰীষ্টীয় 200 মানৰ ভিতৰত ৰচিত হৈছিল বা ৰচনা হৈছিল 9 নম্বৰ ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে 6000টা হেৰাক্কা আন্দোলন কি এনসাৰ নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্ম বিশ্বাস তথা সাংস্কৃতিক সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে স্বাধীনতা সংগ্ৰামী গাইডালুৱে গঢ়ি তোলা আন্দোলনটোকে হেৰাক্কা আন্দোলন বুলি জনা যায় 11 নম্বৰ নাগালেণ্ডৰ হলনবীৰ উৎসৱে কি জীৱৰ নামত উৎসৰ্গিত এনসাৰ ধনেক পক্ষী 12 সবচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ মিজোৰাম ৰাজ্যৰ
13 মিজু শব্দৰ অৰ্থ কি পাহাৰৰ বাসিন্দা 14 উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মন্ত্ৰতান্ত্ৰিক সমাজ ব্যৱস্থা আছে মেঘালয় 15 মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে এনসাৰ চৈতন্য মহাপ্ৰভুৰ শৈশৱ কৃষ্ণলীলা আদিক আলম কৰি মণিপুৰী নৃত্য গঢ়ি উঠিছে 16 অসমৰ প্ৰাচীন নাম কি আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ আছিল 17 কি বড়োমূলীয় শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় হাছুম শব্দৰ পৰা 18 চৰ্যাপদ মানে কি এনসাৰ খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ সময়ছোৱাত লিখা কেইটামান অসমীয়া গীতক চৰ্যাপদ হিচাপে জনা যায় 19 নম্বৰ চৰ্যাপদ কেতিয়াৰ পৰা ৰচিত হৈছিল খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ সময়ছোৱাৰ ভিতৰত ৰচিত হৈছিল 20 নম্বৰ মাধৱ কন্দলীয় কাৰ পৃষ্ঠপোষকতাত লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল এনসাৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা 21 নম্বৰ অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল এনসাৰ শ্ৰীমন্ত শংকৰদেৱে 22 নম্বৰ জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল আজান পীৰ বা চাহ মিলনে 23 নম্বৰ আজান পীৰ কোন এনসাৰ আজান পীৰ ইছলাম ধৰ্মীয় সংগীত জিকিৰ আৰু জাৰিৰ ৰচক আছিল তেওঁৰ অন্য নাম আছিল চাহ মিলন তাৰ পাছত নেক্সট কুৱেশ্যনটো হ'ল আজান পীৰ কেতিয়া অসমলৈ আহিছিল ত্ৰয়োদশ শতিকাত দ পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল খ্ৰীষ্টীয় ষষ্ঠ শতিকাত তাৰ পাছত আছিল চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল তো চাংৰুং ফুকনৰ প্ৰধান দায়িত্ব আছিল ৰাস্তা ঘাট প্ৰাসাদ মঠ মন্দিৰ ঘৰ দুৱাৰ আদিৰ নিৰ্মাণ আৰু জোখ মাখৰ তদাৰক কৰা তাৰ পাছত লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল এনসাৰ প্ৰতিমা পাণ্ডে বৰুৱা 28 নম্বৰ অসমৰ প্ৰথম বাৰ্তালোচনীৰ নাম কি আমেৰিকান ব্যাপ্টিষ্ট মিছনেৰীসকলে 1846 খ্ৰীষ্টাব্দত প্ৰকাশ কৰা অৰুণোদয় কেতিয়া প্ৰকাশ কৰা হৈছিল 1846 চনত 29 নম্বৰ উত্তৰ পূৰ্বাঞ্চলৰ আষ্ট্ৰিক জননৃগোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি এনসাৰ মেঘালয়ৰ খাচী জনজাতি তাৰ পাছত আহিল ৰচয়িতাসকলৰ নাম লিখা অৰ্থশাস্ত্ৰ কৌটিল্য হস্তি বিদ্যাৰ্ণৱ সুকুমাৰ বৰকাইত কীৰ্তন শংকৰদেৱ নামঘোষা মাধৱদেৱ চুৰদৰা পিম্পৰা গুচোৱা মাধৱদেৱ কালিয়া দমন শংকৰদেৱ ৰাম বিজয় শংকৰদেৱ কথা গীতা ভট্টদেৱ ৰাজতৰংগিনী কলখন ভাৰত সম্বেদ জৱাহৰলাল নেহেৰু তাৰ পাছত চমু উত্তৰৰ প্ৰশ্ন 1 নম্বৰ খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম গ্ৰীক হুন ব্ৰিটিছ খক আদি তাৰ পাছত হিন্দু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম লিখা পশুপতি সদৃশ মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি তাৰ পাছত অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা তো এনসাৰ হ'ল অৱদান হ'ল ধান খেতি ছেকেণ্ড কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা কৌশল ইত্যাদি অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ অৱদান আগবঢ়াইছিল ঠিক আছে তো তাৰ পাছত 4 নম্বৰ ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্য সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে এনসাৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটা ভিন্ন নৃগোষ্ঠীৰ প্ৰভাৱত ভাৰতীয় সমাজখন গঢ়ি উঠিছে ইয়াৰ জৰিয়তে ভাৰতত সাংস্কৃতিক বৰ্ণাঢ্যৰ সূচনা হৈছে এই বৰ্ণাঢ্যতাৰ সৃষ্টি আৰু ধাৰাবাহিকতাত ভৌগোলিক পৰিস্থিতিয়ে স্বকীয় ভূমিকা পালন কৰে ভাৰতৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্যৰ অন্তৰ্গত এফালে বিশাল সমভূমি থকা বিপৰীতে আনফালে বিৰাট মালভূমি এফালে শুকান মৰুভূমি আনফালে ক্ৰান্তীয় অঞ্চল এফালে উপকূলৱৰ্তী অঞ্চল বিৰাজ কৰাৰ বিপৰীতে আনফালে গভীৰতম আভ্যন্তৰীণ এলেকা বিৰাজ কৰিছে 5 নম্বৰ বেদৰ 4খন সংহিতাৰ নাম লিখা এনসাৰ ঋগ্বেদ যজুৰ্বেদ সামবেদ অথৰ্ববেদ তাৰ পাছত আছে অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে তো ধৰ্মীয় সহিষ্ণুতাৰ পৰিশীলনৰ বাবে প্ৰাচীন ভাৰতবৰ্ষৰ এক বিশেষ দিশ আছে তৃতীয় শতিকাত গিৰ্নাৰত থকা অশোকৰ দ্বাদশ মুখ্য শিলালিপিত লিখা কথাখিনিৰ পৰা এয়া স্পষ্ট হয় এই শিলালিপিত লিখা কথাখিনিয়ে ভাৰতীয় শাসকসকলৰ ধৰ্মীয় সহিষ্ণুতাৰ প্ৰাচীনতম সাক্ষ্য বহন কৰিছে এই শিলালিপিত ব্যক্ত কৰা হৈছে যে নিজৰ ধৰ্মটো অন্য ধৰ্মতকৈ শ্ৰেষ্ঠ বুলি বিবেচনা কৰিব নালাগে ইয়াৰ পৰিৱৰ্তে আটাইবোৰ ধৰ্মৰ সাৰ আহৰণ কৰি সমন্বয়ৰ পথ অনুসৰণ কৰিব লাগে তাৰ পাছত হ'ল সাংস্কৃতিক বহুত্ববাদ মানে কি এনসাৰ সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু শ্ৰদ্ধাৰ মনোভাৱক বুজায় ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে তেওঁলোকৰ পৃথক স্বকীয় কৃষ্টিৰ সংস্কৃতিৰ সংৰক্ষণ তথা সংবৰ্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি সংস্কৃতিৰ সৈতে সহৱৰ্তিতা আৰু সন্মানৰ ভাৱ পোষণ কৰা দেখা যায় 8 নম্বৰ ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম আৰ্যভট্ট আৰু ব্ৰহ্মগুপ্ত 9 নম্বৰ প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা 10 নম্বৰ ভাৰতীয় চিত্ৰকলা কি ভাগত ভগাব পাৰি তো ভাৰতীয় চিত্ৰকলাক বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ দেৱাল চিত্ৰ দুটা ভাগত ভগাব পাৰি 11 নম্বৰ চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশ্বাহৰ নাম লিখা আকবৰ জাহাংগীৰ আৰু শ্বাহজাহান তাৰ পাছত ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন খাচীপতীয়া পুথিৰ নাম লিখা আনন্দ লহৰী হস্তবিদ্যাৰ্ণৱ গীত গোবিন্দ লৱকুশৰ যোদ্ধা আদি শংকচূড় বধ এইটো হ'ব তাৰ পাছত আছে
13 নম্বৰ হস্তি বিদ্যানৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম দিলবৰ আৰু দুচাই। তাৰ পাছত ঝুম খেতি মানে কি? এনচাৰ পাহাৰীয়া অঞ্চলত একোচিতা মাটিত গছ গছনি জ্বলাই লৈ তাত উৰ্বৰতা লুপ্ত নোহোৱালৈকে খেতি কৰাৰ পাছত অন্য একোচিতা মাটিলৈ স্থানান্তৰিত হৈ একে পদ্ধতি অনুসৰণে কৃষিকাৰ্য কৰাকে ঝুম খেতি বোলা হয়। 15 নম্বৰ জেং বিহু মানে কি? বহাগ বিহুত উজনি অসমৰ মহিলাসকলে নিৰ্জন স্থানত পুৰুষ মানুহে নেদেখাকৈ নৃত্য গীতৰ কাৰ্যসূচী অনুষ্ঠিত কৰে, ইয়াকে জেং বিহু বোলা হয়। 16 ওজাপালিৰ দুটা ভাগৰ নাম ব্যাসৰ ওজা আৰু সুকন্নানী ওজা। 17 প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা, মহৰ্ষি পতঞ্জলি আৰু ভৰত মুনি। তাৰ পাছত 18 আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা, দেওধাই বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, মণিপুৰী বুৰঞ্জী আদি। তাৰ পাছত 19 নম্বৰ বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা, দৰং জিলাৰ দেউল আৰু বাস পূজা। 20 নম্বৰ দৰঙৰ দুবিধ লোকনৃত্যৰ নাম উল্লেখ কৰা, ঢেপাদুলীয়া বৰঢুলীয়া আৰু দেওধাই নৃত্য বা দেওধনী নৃত্য। ঢেপাদুলীয়া বৰঢুলীয়া আৰু দেওধনী নৃত্য। তাৰ পাছত 21 নম্বৰ ভাৰতত থকা মূল নৃগোষ্ঠীৰ কেইটা কি কি? এনচাৰ ভাৰতত থকা মূল নৃগোষ্ঠী কেইটা হ'ল দ্ৰাবিড়সকল, নাৰ্ডিক আৰ্যসকল, নিগ্ৰো গোষ্ঠী, অষ্ট্ৰিকসকল, মংগোলীয় গোষ্ঠী আৰু পশ্চিমৰ প্ৰশস্ত মস্তিকি বা ৱেষ্টাৰ্ণ ব্ৰেচিচেফালিক। তাৰ পাছত ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক। তো তিনিটা কাৰক হ'ল হিন্দু ধৰ্মৰ স্বকীয় বহুত্ববাদিতা তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস, বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতা। 23 নম্বৰ প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ কি ভাগত ভগোৱা হৈছে? এনচাৰ মছজিদ, মহল, মাকৱাৰা আৰু মিনাৰ, এই চাৰিটা ভাগত ভগোৱা হৈছে। 24 নম্বৰ ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা, সাঁচীৰ স্তূপ, অজন্তাৰ গুহাসমূহ আৰু তাজমহল। নেক্সট কুৱেশ্যন, ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল? এনচাৰ গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ দেৱী, যক্ষ যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ জন্তুৰ মূৰ্তি আদি নিৰ্মাণ কৰা হৈছিল। 26 নম্বৰ ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি কি? এনচাৰ গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা। দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা, অজন্তাৰ দেৱালৰ চিত্ৰসমূহ মহাৰাষ্ট্ৰ, বাগৰ দেৱালৰ চিত্ৰসমূহ মধ্যপ্ৰদেশ, চিত্তা নাভালাছৰ দেৱাল চিত্ৰসমূহ তামিলনাডু। তাৰ পাছত মোগল যুগৰ ক্ষুদ্ৰকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থ, পাটচানামা, তুতিনামা, জাহাংগীৰনামা, খামছা আদি। তাৰ পাছত চিত্ৰকলাৰ খৰাংগ মানে কি বুজা? চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় দুটা উপাদানেই হৈছে খৰাংগ। চিত্ৰকলাৰ খৰাংগ কেইটা হ'ল আকৃতি, জোখ-মাখ, আৱেগ অনুভূতি প্ৰকাশক কৌশল, কলাত্মক উপস্থাপন, সাদৃশ্য জ্ঞান আৰু তুলিকা ব্যৱহাৰৰ নিয়ম। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা। এনচাৰ যোগবিদ্যা সমগ্ৰ বিশ্বলৈ প্ৰাচীন ভাৰতৰ এক মহৎ অৱদান। প্ৰাচীন মহৰ্ষি বা গুৰুসকলে যোগবিদ্যাৰ বিকাশ সাধন কৰিছিল। বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল। আনুমানিক খ্ৰীষ্টীয় 2য় শতিকাত মহৰ্ষি পতঞ্জলীয়ে যোগসূত্ৰ নামৰ গ্ৰন্থখন সংকলন কৰি এই বিদ্যাক এক সুসংহত ৰূপ দিয়ে। তেতিয়াৰ পৰা যোগবিদ্যা ভাৰতৰ জনপ্ৰিয় হৈ উঠে। যোগবিদ্যাৰ জৰিয়তে শাৰীৰিক উৎকৰ্ষ সাধন হোৱাৰ লগতে মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন হয়। 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। 31 নম্বৰ কুৱেশ্যন, ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। এনচাৰ ভাৰতৰ স্থাপত্য শিল্পৰ নিদৰ্শন মন্দিৰবোৰ সাধাৰণতে নাগৰ শৈলীৰ অথবা বেচৰ শৈলীৰ বৈশিষ্ট্যযুক্ত। মন্দিৰবোৰত সাধাৰণতে দুটা অংশ দেখা যায়, গৰ্ভগৃহ আৰু মণ্ডপ। ভাৰতৰ স্থাপত্যবোৰ ইটাৰে সজা অথবা শিলেৰে নিৰ্মাণ কৰা। তাৰ পাছত 32 ৰঙালী বিহুৰ 7 দিনক কি নামেৰে জনা যায়? এনচাৰ ৰঙালী বিহুৰ 7 দিনক ক্ৰমে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু নামে জনা যায়। তাৰ পাছত 33 নম্বৰ কুৱেশ্যন, কামৰূপী লোকগীত আৰু গোৱালপাৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি? এনচাৰ কামৰূপী লোকগীত আৰু গোৱালপাৰীয়া লোকগীতৰ মূল বিষয়বস্তু হ'ল জীৱনৰ সুখ দুখ, দেহৰ ক্ষণ ভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ দেৱীৰ প্ৰশস্তি ইত্যাদি। 34 অসমৰ প্ৰাচীন নামৰ কামৰূপ আৰু প্ৰাগজ্যোতিষ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম ৰামায়ণ, মহাভাৰত আৰু বিষ্ণু পুৰাণ। এতিয়া আহিল দীঘল উত্তৰৰ প্ৰশ্ন, তো মই কৈ দি আছোঁ বাৰু। এনচাৰ ফাৰ্ষ্ট নম্বৰ 1 নম্বৰ এনচাৰ সাংস্কৃতিক বহুত্ববাদ আৰু বৈচিত্ৰ্যৰ মাজত একতাৰ বাবে ভাৰত সুপৰিচিত। শ শ বছৰৰ সাংস্কৃতিক আত্মীকৰণ আৰু অভিযোজনৰ ফলস্বৰূপে ইয়াৰ সংস্কৃতি গঢ়ি উঠিছে। খ্ৰীষ্টপূৰ্ব 4000 চনত গঢ়ি উঠা সিন্ধু উপত্যকাৰ সভ্যতাক এক প্ৰাচীন সভ্যতা আৰু ইয়াৰ বিকাশ সাধন কৰিছিল দ্ৰাবিড়সকলে। ই ভাৰতীয় সংস্কৃতিক যথেষ্ট প্ৰভাৱিত কৰিছে। পৰৱৰ্তী পৰ্যায়ত সূচনা হোৱা আদি পৰৱৰ্তী বৈদিক যুগত বেদৰ লগতে ৰামায়ণ আৰু মহাভাৰত এই মহাকাব্য দুখন ৰচনা হয়, যিয়ে ভাৰতৰ সংস্কৃতি নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ পাছত আৰ্য সংস্কৃতিয়ে সমাজৰ প্ৰতিটো ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। দ্ৰাবিড়সকলে নিগ্ৰো, অষ্ট্ৰিক, মংগোলীয় আদি নৃগোষ্ঠীসমূহে
সংমিশ্ৰণ প্ৰক্ৰিয়াৰ জৰিয়তে বহুতো জাতি উপজাতিৰ সৃষ্টি কৰিছে। ৰীতি-নীতি, সামাজিক পৰম্পৰা, বিশ্বাস, ধৰ্মীয় ক্ৰিয়া কাণ্ড আদিৰ সংমিশ্ৰণৰ ফলস্বৰূপে অন্যান্য সাংস্কৃতিক গোটৰ গঠন হৈছে। ফলস্বৰূপে আৰ্য সংস্কৃতিয়ে নৃগোষ্ঠীয় গোটৰ পৰিৱৰ্তন সাধন কৰিছে। ভাৰতত ভিন ভিন শাসকে ধৰ্মীয় সহিষ্ণুতাৰ অনুশীলন কৰিছিল আৰু লাহে লাহে হিন্দু ধৰ্মৰ বাদে অন্য ধৰ্মৰ লোকে ভাৰতত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছিল। অন্য ধৰ্মাৱলম্বী লোকসকল হৈছে খ্ৰীষ্টিয়ান, মুছলমান, ইহুদী, বৌদ্ধ ইত্যাদি। কলা সংস্কৃতি, সাহিত্য, স্থাপত্য, পৰম্পৰা, ধৰ্মীয় ক্ৰিয়াকাণ্ড, উৎসৱ আৰু জীৱন নিৰ্বাহৰ শৈলীৰ ওপৰত ভিন ভিন ধৰ্মীয় বিশ্বাসে প্ৰভাৱ বিস্তাৰ কৰে। বহুতে স্থানীয়ভাৱে বসতি স্থাপন কৰি ভাৰতীয় নাগৰিকৰ সাংস্কৃতিক বৈচিত্ৰ্য সংযোজন কৰে। ভাৰতৰ ভৌগোলিকৰ বৈচিত্ৰ্যও ইয়াৰ সাংস্কৃতিক ঐতিহ্যত অৰিহণা যোগায়। সমভূমি, পাহাৰ, মৰুভূমি, উপকূলৱৰ্তী অঞ্চল, উপত্যকা আদিত বসবাস কৰা সকলো লোকৰ বিভিন্নভাৱে বিকশিত হৈছে, কিয়নো তেওঁলোকৰ গৃহভূমিৰ প্ৰকৃতিয়ে জীৱনশৈলী, খাদ্য, শস্য, কলা, লোক সংস্কৃতি আদি প্ৰভাৱিত কৰে। অৱশ্যে উৎপত্তি আৰু জীৱনশৈলীত সাংস্কৃতিক বিভিন্নতা বিৰাজ কৰাৰ সত্ত্বেও ভাৰতৰ বিভিন্ন অঞ্চলত সাংস্কৃতিক একতা বিৰাজ কৰিছে। ইয়াকে সাংস্কৃতিক বহুত্ববাদ বুলি জনা যায়। দেশৰ সকলো লোকে ইজনে সিজনৰ সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে ঐক্যবদ্ধভাৱে জীৱন নিৰ্বাহ কৰে। ভিন ভিন যুগৰ ৰাজনৈতিক, সাম্ৰাজ্য, সাংস্কৃতিক বিনিময় আৰু ৰামায়ণ মহাভাৰতৰ দৰে মহাকাব্যও একতা স্থাপন কৰিছে। ঠিক আছে, তো তোমালোকে স্ক্ৰীনশ্বট মাৰি কিনে লিখি ল'বা। তাৰপাছত মোৰ মানে পূৰা ভাগৰ লাগিছে, তো মই দি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। তো এইটো হৈছে 2 নম্বৰ কুৱেশ্যনৰ এনচাৰ। অ'কে, লং কুৱেশ্যন, ভালদৰে চাই যাবা। তাৰপাছত আছে তাৰপাছত 3 নম্বৰ কুৱেশ্যন, ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা। ইয়াৰ এনচাৰ তোমালোকে লাহে লাহে স্ক্ৰীনশ্বট মাৰি লিখিলেই হ'ল। মই ইমান কওঁতে মানে মুখটো ভাগৰ লাগিছে কাৰণে তেনেকৈ দিছোঁ। কিবা বুজি নাপালে কমেণ্ট বক্সত জনাবা, মই আকৌ দি দিম। 4 নম্বৰ কুৱেশ্যন, পাঁচ নম্বৰ কুৱেশ্যন। তো 4 নম্বৰ কুৱেশ্যনটো হ'ল, এতিয়া আহিল 5 নম্বৰ কুৱেশ্যন। ঠিক আছে, পাঁচফালেও আছে। ঠিক আছে, 6 নম্বৰ কুৱেশ্যন। পিছফালেও আছে। মোৰ ইমান কওঁতে মাত চাত বহি গৈছে কাৰণে মই এনেকৈ দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। ঠিক আছে, ইমানলৈকে আছে বাৰু, ইফালে কটা আছে। তাৰপাছত 7 নম্বৰ কুৱেশ্যন, অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ এনচাৰটো মই দি দিছোঁ। ঠিক আছে, নেক্সট পেজ, 8 নম্বৰ কুৱেশ্যন, অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা।
তো ভালকৈ লিখি লোৱা তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা তাৰপিছত 9 নম্বৰ কুৱেশ্যন ঠিক আছে তাৰপিছত 10 নম্বৰ কুৱেশ্যন যদি অসুবিধা হৈছে তেন্তে মোক কমেণ্টত ক'বা মই লাগিলে আকৌ দি দিম চমু টোকা অ'কে নেক্সট নেক্সট পাঁচ নম্বৰ এনচাৰ হ'ল তোমালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰি ল'বা নেক্সট 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 9 নম্বৰ আছে অসমৰ বুৰঞ্জী সাহিত্য কিবা যদি বুজি পোৱা নাই তেন্তে মোক ক'বা হা কমেণ্ট বক্সত আৰু যদি কিবা লাগতিয়াল কুৱেশ্যন আছে তেন্তে কমেণ্টতে সুধিবা মই তাৰ পাৰিলে এনচাৰটো দি দিম লাষ্টৰ কুৱেশ্যনটো তাৰপাছত আমাক বিহুৰ উৎসৱৰ বিষয় লিখিব দিয়া আছে তো মই মাজৰ কুৱেশ্যনতে বিহু উৎসৱৰ বিষয় লিখি দিছিলোঁ তোমালোকক সেইটো লিখি গ'লেই হ'ল আৰু যদি কিবা ডাউট থাকে তেন্তে মোক কমেণ্টত জনাবা আৰু কোনোবা ছাবজেক্টৰ ওপৰতো ডাউট থাকে তেন্তে মোক ক'বা মই তাৰ ওপৰতো ভিডিঅ' বনাম তো আজিৰ কাৰণে ইমানে থেংক ইউ আৰু ভাল লাগিলে লাইক কৰি দিবা